তিনচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত নিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে ৰেড চলিছে তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ কমপ্লেইনত আছিল গাড়ী এখনৰ কথা আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকী ৰেড চলি আছে বাকীখিনি পিছত গম পাম সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে একদম ইনিচিয়েল ষ্টেজত আছে পিছত কিন্তু এতিয়া আমি আৰ্মছ দুটা পাইছোঁ কমপ্লেইনটোত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ এতিয়া বৰ্তমান পুলিচৰে আছে বাকী পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোককো ইনভলভ কৰিম আৰু